নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু দাদা বাইদেউ ভাইটি ভণ্টি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনাক জনাম যে অসম আৰক্ষী ABUB কনিষ্টেবলৰ যিটো ফিজিকেল টেষ্ট হয় সেই ফিজিকেল টেষ্টত মেল কেণ্ডিডেটে ৩২০০ মিটাৰ কিমান মিনিটত দৌৰিলে কিমান নম্বৰ লাভ কৰিব। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ যিটো অফিচিয়েল এডভাৰটাইজমেণ্ট তাত আপোনালোকৰ ৰানিঙৰ টাইমটো মাত্ৰ ৬টা পইণ্টত দিছে। ধৰি লওক আপোনালোকৰ যদি ৬০০ ছেকেণ্ডৰ ভিতৰত সোমাই তেওঁ 20 মাৰ্ক লাভ কৰিব, তেনেকৈ আপোনালোকক কেইটামান পইণ্টত দি দিছে। এতিয়া মই আপোনালোকক আজি এইটো ভিডিঅ'ত এনেকৈ জনাই দিম, ধৰি লওক আপুনি 12 মিনিট 10 ছেকেণ্ডত দৌৰিলে কিমান নম্বৰ বা আপুনি 13 মিনিট 11 ছেকেণ্ডৰ ভিতৰত দৌৰিলে কিমান নম্বৰ, মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম। মই টোটেল 26টা পইণ্ট বনাইছোঁ। আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্ট মাত্ৰ আছে 6টা আৰু মই এতিয়া এইটো ভিডিঅ'ত আপোনালোকক 26টা পইণ্ট দিম। আপোনালোকে যিমান টাইমতে আপুনি দৌৰি আছে আপোনালোকে হয়তো নিজে গম পাব এই ভিডিঅ'টো যদি শেষলৈকে চায়। আপোনালোকক মই ভালদৰে বুজাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ অসম আৰক্ষীত মেল কেণ্ডিডেটৰ ABUB ক্ষেত্ৰত যি 3.2 কিলোমিটাৰ ৰানিং হয় তাত যদি আপোনালোকে 600 ছেকেণ্ড অৰ্থাৎ 10 মিনিটত যদি দৌৰে তেন্তে আপুনি 20 নম্বৰ পাব। যদি আপুনি 10 মিনিট 10 ছেকেণ্ডত দৌৰে তেন্তে 19.2, 10 মিনিট 20 ছেকেণ্ডত দৌৰিলে 18.4। তাৰপিছত আপুনি যদি 10 মিনিট 30 ছেকেণ্ডত দৌৰে তেতিয়া আপুনি 17.6 নম্বৰ, 10 মিনিট 40 ছেকেণ্ডত দৌৰিলে 17 নম্বৰ, 10 মিনিট 50 ছেকেণ্ডত দৌৰিলে 16.4 আৰু 11 মিনিটত দৌৰিলে 15.8। তাৰপিছত আপোনালোকে 11 মিনিট 1 ছেকেণ্ডত যদি দৌৰে তেন্তে 15.2, 11 মিনিট 11 ছেকেণ্ডত দৌৰিলে 14.8, 11 মিনিট 21 ছেকেণ্ডত দৌৰিলে আপোনালোকে লাভ কৰিব 14.4, 11 মিনিট 31 ছেকেণ্ডত দৌৰিলে 14, 11 মিনিট 41 ছেকেণ্ডত দৌৰিলে 13.6, 11 মিনিট 51 ছেকেণ্ডত দৌৰিলে 13.2, 12 মিনিট 1 ছেকেণ্ডত দৌৰিলে 12.8, 12 মিনিট 11 ছেকেণ্ডত দৌৰিলে 12.5, তাৰপিছত 12 মিনিট 21 ছেকেণ্ডত দৌৰিলে 12.2, 12 মিনিট 31 ছেকেণ্ডত দৌৰিলে 11.9, 12 মিনিট 41 ছেকেণ্ডত দৌৰিলে 11.6, 12 মিনিট 51 ছেকেণ্ডত দৌৰিলে 11.3, 13 মিনিট 1 ছেকেণ্ডত দৌৰিলে 11, 13 মিনিট 11 ছেকেণ্ডত দৌৰিলে 10.8, 13 মিনিট 21 ছেকেণ্ডত দৌৰিলে 10 মিনিট 6, 13 মিনিট 31 ছেকেণ্ডত দৌৰিলে 10.4, 13 মিনিট 41 ছেকেণ্ডত দৌৰিলে 10.2 আৰু যদি 14 মিনিটত দৌৰে তেন্তে 10 নম্বৰ লাভ কৰিব। এতিয়া আপোনালোকে হয়তো সকলোৱে ভালদৰে বুজি পালে যে আপোনালোকে ৰানিঙৰ যিটো টাইম সেই টাইমটো কিমান মিনিটত দৌৰিলে কিমান নম্বৰ লাভ কৰিব। এতিয়া প্ৰায়খিনি আপোনালোকৰ এনেকুৱা ল'ৰা ছোৱালী আছে তেওঁলোকে 12 মিনিটৰ পৰা 13 মিনিটৰ ভিতৰত দৌৰি আছে, তেওঁলোকে এটা হয়তো ভালদৰে গম পালে যে তেওঁলোকে কিমান নম্বৰ লাভ কৰিব। এতিয়া আপোনালোকে যদি ধৰি লওক 12 মিনিটৰ আশে পাশে দৌৰি আছে তেন্তে আপোনাৰ ইমান বেছি কাম নহ'ব, কিন্তু আপুনি যদি লং জাম্প এক্সিলেণ্ট মাৰে তথাপিতো আপুনি ধৰি লওক ইফালে ৰানিঙত 13 আপুনি 13 নাইবা 12 ভিতৰত পাব আৰু ইফালে আহি গ'ল আপোনালোকৰ 20, আপোনালোকৰ 32 হ'ব। 32 হ'লে আপোনালোকৰ ৰিটেন টেষ্টত বহাৰ চান্স খুবেই কম। গতিকে আপোনালোকে 11 মিনিটৰ আশে পাশে আপোনালোকে একেবাৰে কমকৈ হ'লেও আপুনি 11 মিনিট যদি আপুনি 20 ছেকেণ্ডত দৌৰে তেন্তে 14.4 পাব। গতিকে আপুনি 11 মিনিট 20 ছেকেণ্ডৰ ভিতৰত দৌৰিলে ইফালে 14.4 পালে, ইফালে যদি 20 পায় তেন্তে আপোনাৰ 34। আপোনালোকে পৰাখিনি পক্ষত যদি 11 মিনিটৰ ভিতৰত দৌৰে তেন্তে আপুনি 15.2 পাব, যদি 11 মিনিট 1 ছেকেণ্ডত দৌৰে 15.2। গতিকে ল'ৰাসকলে 11 মিনিট 1 ছেকেণ্ডৰ ভিতৰত দৌৰিবলৈ চেষ্টা কৰক, তেতিয়া 15.2 পাব। ইফালে আপোনালোকে লং জাম্প যদি এক্সিলেণ্ট মাৰি দিয়ে তেন্তে 20 পাই গ'ল আপোনালোকৰ, তেতিয়া হ'ব 35.2। 35.2 যদি আপুনি পাই যায় তেন্তে আপুনি ৰিটেন টেষ্টত পঢ়িবলৈ পোৱাৰ বহুত বেছি চান্স আছে। গতিকে আপুনি এনেই 12.5 মিনিট 13 মিনিটৰ ভিতৰত দৌৰি পেলাই আপুনি যদি ইণ্টাৰভিউত জাষ্ট পাছ কৰাৰ যিটো ৰান ছিল সেইটো আনি ঘৰত থৈ দিব পাৰিব। তাৰ ভিতৰত আপোনাৰ কোনো ধৰণৰ কাম নহয়। মই আপোনালোকক ডাউট দিয়া নাই, আপোনালোকে এইটো ডাউট দিছোঁ বুলি নাভাবিব। আপুনি যদি ৰানিঙৰ টাইমটো বেছি লাগিছে তেন্তে ৰানিঙৰ টাইমটো আপুনি কমাবলৈ চেষ্টা কৰক। আপোনালোকৰ ইণ্টাৰভিউৰ মাজত সময় পাইছে, ডিচেম্বৰ মাহত ইণ্টাৰভিউ হ'ব, CM ছাৰে আপোনাক কেইদিনমান আগত নিজে জনাই দিছে। গতিকে আপোনালোকে হাতত সময় পাইছে, এই সময়খিনি যদি আপুনি ভালদৰে সৎ ব্যৱহাৰ কৰে তেন্তে আপুনি যিটো সপোন আছে সেই সপোনটো ধুনীয়াকৈ পূৰণ কৰিব পাৰিব। কিন্তু আপোনালোকে মনত কেতিয়াও নাহিব যে এতিয়া জানুৱাৰী মাহ আপোনালোকৰ ডিচেম্বৰত ইণ্টাৰভিউ হ'ব, 11 মাহ আছে। আপুনি যদি সেইটো ভাবিছে আপুনি বহুত বেছি ভুল ভাবিছে, কিয়নো আপোনালোকৰ এতিয়া বাৰিষা যেতিয়া দিনবোৰ আহিব আপোনালোকৰ বৰষুণ হ'ব, আপুনি সদায় প্ৰেক্টিছ কৰিব নোৱাৰিব পাৰে। তাৰপিছত আপোনালোকৰ গা চা বেয়া হ'লে আপোনালোকৰ সেইফালে থাকিলেই বা আপোনালোকৰ বিভিন্ন ধৰণৰ অসুবিধা সেইখিনি থাকিলে, গতিকে আপোনাৰ হাতত ইমান সময় নাই। আপুনি এই দিনকেইটা যদি ভালদৰে ব্যৱহাৰ কৰে তেতিয়াহে আপুনি সফল হ'ব পাৰিব। গতিকে আপোনালোকে পৰাখিনি পক্ষত 11 মিনিটৰ ভিতৰত দৌৰিবলৈ চেষ্টা কৰক, তেতিয়া আপুনি যদি লং জাম্পটো এক্সিলেণ্ট নকৰে তেন্তে ৰিটেন টেষ্টত বহিব পৰা বহুত বেছি চান্স আছে। আৰু আপোনালোকৰ ফিমেল কেণ্ডিডেটৰ ৰানিংটো কিমান মিনিটত মাৰিলে কিমান নম্বৰ পাব সেইটো যদি জানিব বিচাৰে তেন্তে কমেণ্ট কৰিব, আপোনালোকক মই নেক্সট এটা ভিডিঅ' বনাই ভালদৰে জনাই দিম।
ধন্যবাদ।